গোলাঘাট মক্ৰং চাহ বাগিচাত শ্ৰমিক ঈদ মহম্মদ হুছেইনৰ কৰুণ মৃত্যু। মক্ৰং চাহ বাগিচা মেনেজাৰ অভিজিৎ শইকীয়াৰ বিৰুদ্ধে গুৰুত্ব অভিযোগ। বাগিচাৰ মেনেজাৰ অভিজিৎ শইকীয়াই শ্ৰমিকক কোনো ধৰণৰ ছেফটি বেল্ট নলগাকৈ কলঘৰৰ টিনৰ ওপৰত চাফাই কৰিবলৈ উঠাইছিল বুলি জানিব পৰা গৈছে। মক্ৰং চাহ বাগিচাৰ শ্ৰমিক ঈদ মহম্মদ হুছেইনৰ লগত কাম কৰা কোনেও সত্য কথা কোৱাত ব্যৰ্থ। মৃত্যু কেন্দ্ৰ কৰি চাহ শ্ৰমিক নেতাৰ দল গোলাঘাট শ্বহীদ কুশল কোঁৱৰৰ অসামৰিক চিকিৎসালয় উপস্থিত হয় আৰু মৃতকৰ লগত অহা মানুহৰ লগত মত বিনিময় কৰে যদিও কিছু মৃত্যুৰ কাৰণৰ ৰহস্য পায়। আনফালে মক্ৰং চাহ বাগিচাৰ মেনেজাৰ অভিজিৎ শইকীয়াৰ নেতৃত্বত থকা মহৰী মিণ্টু দাসে মৃতকক লৈ কোনো ধৰণৰ মতামত দিয়াৰ পৰা ব্যৰ্থৰ লগতে পলায়ন কৰে। আনফালে মক্ৰং চাহ বাগিচাৰ কৰ্তৃপক্ষই যি এম্বুলেন্স ব্যৱহাৰ কৰি আহিছে চাহ শ্ৰমিকৰ বাবে সেই এম্বুলেন্স নাই, কোনো ধৰণৰ নাই ৰেজিষ্ট্ৰেশ্যন, ফিটনেছ, টেক্স সকলো ম্যাদ উকলি যোৱা এম্বুলেন্স ব্যৱহাৰ কৰি অহা দেখিবলৈ পোৱা গৈছে। এইটো অতি দুখৰ বিষয়। আমাৰ গোলাঘাট জিলাৰ মক্ৰম চাহ বাগিচাত আজি ফেক্টৰী বিল্ডিঙৰ ওপৰত ঈদ মহম্মদ হুছেইন নামৰ এগৰাকী শ্ৰমিক, বয়স প্ৰায় 32 বছৰমান হ'ব, ওপৰত ছেফটি বেল্ট নোহোৱাকৈ ব্যৱহাৰ নকৰাকৈ ওপৰত কামত লগাইছিলে, যাৰ ফলত ওপৰৰ পৰা শ্ৰমিকগৰাকী পৰি থিতাতে তেওঁৰ মৃত্যু হয়। গতিকে এইটো অতি দুখৰ বিষয় আৰু বাগিচা কৰ্তৃপক্ষৰ গাফিলতিৰ কাৰণে প্ৰতিবাৰে বাগিচাসমূহত এনেকুৱা ধৰণৰ শ্ৰমিকসকল অকালত মৃত্যুক সাৱটিবলগীয়া হয় আৰু তেওঁলোকৰ পৰিয়াল আৰু ল'ৰা ছোৱালী অনাথৰ দৰে কাম কৰিবলগীয়া হয়। কোম্পানীসমূহে কয় ক্ষতিপূৰণ দিম, তেওঁলোকক সংস্থাপন দিম বুলি কৈ বছৰ বছৰ ধৰি তেওঁলোকক চতুৱাই থাকে। গতিকে আমি ধিক্কাৰ দিছোঁ আৰু আমি দাবী জনাইছোঁ গোলাঘাট জিলা প্ৰশাসনৰ, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়, অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী মহোদয়, উদ্যোগ মন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ যে এই যি ঘটনা হৈছে এই ঘটনাৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু এই বাগিচাৰ যি মেনেজাৰ অভিজিৎ ডাঙৰীয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যিহেতু তেওঁ মেনেজাৰ হয়, তেখেতৰ দায়িত্ব আছিলে যিসকল শ্ৰমিকে কাম কৰিছে তেওঁলোকৰ ছেফটি বেল্টৰ ব্যৱস্থা কৰিছে নাই এইখিনি গোটেই বস্তু চোৱা চিতাৰ তেওঁৰ দায়িত্ব হয়। গতিকে মেনেজাৰ কিয় আছে, ইমান লাখ টকা দি পেলাই তেওঁ মেনেজাৰ হিচাপে কিয় ৰাখিছে, এই গোটেই বস্তুখিনি নিৰীক্ষণ কৰিব লাগে। গতিকে অভিজিৎ ডাঙৰীয়াৰ গাফিলতিৰ কাৰণে আজি এই শ্ৰমিক ঈদ মহম্মদ হুছেইনৰ যি মৃত্যু হৈছে, উক্ত মৃত্যু এক প্ৰকাৰে আমি হত্যা বুলিয়েই ক'ব বিচাৰোঁ। গতিকে ইয়াৰ ওপৰত তদন্ত হ'ব লাগে আৰু অতি শীঘ্ৰে মক্ৰম চাহ বাগিচাৰ যি মেনেজাৰ অভিজিৎ ডাঙৰীয়াক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আমি ভাৰতীয় চাহ মজদুৰ সংঘৰ তৰফৰ পৰা দাবী জনাইছোঁ। এৰি থৈ গৈছে নেকি? হয়, তেওঁলোকৰ পৰিয়াল আছে, পৰিয়ালৰ মিছেছ আছে, ল'ৰা ছোৱালী তিনিটামান ল'ৰা ছোৱালী আছে বুলি আমি জানিব পাৰিছোঁ। গতিকে এইটো বহুত আমি ধিক্কাৰ দিছোঁ। এনেকুৱা ধৰণৰ শ্ৰমিকসকলক তেওঁলোকে অকৰ্তৃত্বশীল হৈছে, কোনো ধৰণৰ ছেফটি বেল্টৰ ব্যৱস্থা নকৰাকৈ ইমান ওপৰত তেওঁলোকক কাম কৰাইছে, যাৰ ফলত তেওঁলোকৰ মৃত্যু হৈছে। গতিকে ইয়াৰ সম্পূৰ্ণ যোগেৰে মেনেজমেণ্টে হয় বুলি আমি দাবী জনাইছোঁ। অতিকৈ দুখৰ আৰু মৰ্মান্তিক ঘটনা আৰু পোনপ্ৰথমে মই জগৰীয়া কৰিব বিচাৰোঁ আমাৰ মক্ৰম চাহ বাগিচাৰ যিজন মুখ্য পৰিচালক আছে অভিজিৎ শইকীয়া ডাঙৰীয়াৰ আচলতে ভুলৰ কাৰণে এই ঘটনা সংঘটিত হ'ল। আজি কোনো ছেফটি বেল্ট নোহোৱাকৈ তেওঁলোকে আচলতে এই চাহ বাগিচা যিটো নেকি আমাৰ উদ্যোগ তেখেতক প্ৰায় 40-50 ফুটৰ ওপৰত উঠাইছে আৰু আচলতে টিং চফা কৰিবৰ কাৰণে দিছে। কিন্তু তেওঁলোকক সোধাত তেওঁলোকে কৈছে বোলে তাত নহয়, বোলে অন্য বিল্ডিং চফা কৰিবলৈ দিয়া হৈছে। আচলতে কথাটো তেওঁলোকে মানে লুটি বাগৰ মাৰিব বিচাৰিছে আৰু বাচিব বিচাৰিছে। গতিকে এইটো বৰ দুখৰ বিষয়। গতিকে এইটোৰ কাৰণে আমি যি অনুসন্ধান কৰি মেলি পেলাই গোটেইখিনি কথা আমি গম পাইছোঁ, ইতিমধ্যে আমি এইটো কথা গম পাইছোঁ যে তেখেতৰ মাইকী মানুহ এগৰাকী আছে, ছোৱালী এজনী আছে, ল'ৰা দুটা আছে। গতিকে তেওঁলোককো এৰি থৈ যাবলগীয়া হৈছে। তো আচলতে তেওঁলোকৰ গাফিলতিৰ কাৰণে, তেওঁলোকৰ ভুলৰ কাৰণে এই ঘটনাটো সংঘটিত হৈছে। অসম চৰকাৰে কৈ আছে যে চাহ শ্ৰমিকসকলক আমি সদায় সুৰক্ষা প্ৰদান কৰিছোঁ, কিন্তু আজি সুৰক্ষা ক'ত? সুৰক্ষা বুলিবলেতো নাই। আৰু তেওঁলোকে কৈ থাকে বোলে আমি সুৰক্ষা দিছোঁ বুলি মেলি কৈছে। তো অতি শীঘ্ৰে আমি এই মক্ৰম চাহ বাগিচাৰ যিজন মুখ্য পৰিচালক মহোদয় আছে অভিজিৎ শইকীয়া ডাঙৰীয়াৰ ওপৰত আমি কেছ ৰুজু কৰিম আৰু কেছ ৰুজু কৰি মেলি তেখেতক কিন্তু অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আমি কিন্তু গোলাঘাট প্ৰশাসনক আমি দাবী জনাইছোঁ। অন্যথা কিন্তু আমি মক্ৰম চাহ বাগিচাৰ কিন্তু মুখ্য কাৰ্যালয় ঘেৰাও কাৰ্যসূচী আমি ৰাখিবলৈ আমি কিন্তু বাধ্যত পৰিম।
দেৰগাঁৱৰ পৰা পাঞ্জল লাছৰ ৰিপৰ্ট মাই নিউজ এনি